জগতখনক ব্ৰহ্মময় দৰ্শন কৰিলে কৰি কালগ্নিৰ হাতত তেওঁ নিজৰ দেহ ত্যাগ কৰি ভগৱন্তৰ মুখ্য চৰণ প্ৰাপ্তি লাভ কৰিলে হে ৰাম হে মনুৰ কনিষ্ঠ পুত্ৰ কবি মহাশয় এ পৃথিৱীত তাহানন ৰৈল বংশচয় কুমাৰ কালৰ পৰা ঈশ্বৰত ৰতি বিষ্ণুক চিন্তিয়া পাই লন্ত মহাগতি এ মনুৰত নয় যে কৰুষ মহাশয় এ কৰুষ নামে যে উপজিলা পুত্ৰ ছয় মনুৰৰ এজন পুত্ৰ নাম আছিলে কাৰুষ এ উত্তৰ পথক ৰাখে এ ধৰ্মত বৎসল এ ধৃষ্টৰ বংশক কহো শুনা মহাবল এতিয়া সেই ধৃষ্ট যে ধৃষ্ট বংশ ক'ব হে ৰাম ধৃষ্টৰ তনয় ভৈল ধ্ৰাষ্ট মহামতি হে ৰাম ভূমিতে ব্ৰহ্মক চিন্তি পাইলা তেন্তে গতি নিগৰত নয় পাছে হৈলন্ত সুমতি এ সুমতিৰ নয় ভৈ লন্ত ভূত জ্যোতি এ জ্যোতিৰত নয় ভৈলা এ বসু মহাশয় এ বসুৰ প্ৰতীক নামে ভৈলন্ত তনয় হে ৰাম উঘবান নামে পুত্ৰ ভৈল প্ৰতীকৰ এ উঘাৱতী কন্যা জন্মাই লন্ত নিপবৰ এ সুদৰ্শন ৰজা তাংক বিবাহ কৰিলা এ অনেক মংগল বাদ্য উৎসৱ মিলিলা এ চিত্তসেন ভৈলা নৰী সন্তৰ তনয় এ তাহাৰ তনয় ঋক্ষ ভৈলা মহাশয় এ ঋক্ষৰত নয় ভৈলা হে মৃধানৰ নৃপতি হে মৃধানৰ পুত্ৰ পূৰ্ণ ভৈলা উৎপত্তি হে পূৰ্ণ পুত্ৰ ইন্দ্ৰসেন বিতিহোত্ৰ নাতি হে বিতিৰত নয় সত্য শ্ৰৱা মহামতী এ সত্যশ্ৰৱা পুত্ৰ আৰু উৰুশ্ৰৱা ভৈলা দেৱদত্ত নামে উৰু শ্ৰৱাত জন্মিলা এ দেৱদত্ত অগ্নি ভৈলা উৎপত্তি হে অগ্নিবেশ ৰূপে ভৈলা এ তাহান সন্ততি হে শুকনিগদতি ৰাজা শুনা নৃপবৰ হে নৰী সন্ত নিপধিষ্ট হে মনু তনয় কিমানটা জেনেৰেশ্যনৰ কথা শুকদেৱে পৰীক্ষিতক কৈ আহিছে চব মানে বাৰু একো বাদ দিয়া নাই হে ৰাম কৰুষৰ বংশময় কহিলো তোমাক অদৃষ্টৰ বংশক শুনা হে জগত প্ৰখ্যাত হে নাভাগ দৃষ্টৰ পুত্ৰ ভৈলা অনুপাম নাভাগ কাৰ পুত্ৰ দৃষ্টৰ পুত্ৰ ই নাভাগৰ বংশটো এইটো কাৰণে আনিছে ইয়াৰ পৰাই নাভি বংশটোৰ উৎপত্তি হ'ব নাভিৰ গৃহত আহি ঋষভৰ জন্ম হ'ব এই কথাখিনি হে ৰাম হে নাভাগ দৃষ্টৰ পুত্ৰ ভৈলা অনুপাম হে নাভাগ জন্মিলা পুত্ৰ হে ভলন্দন নাম নাভাগৰ পুত্ৰ এটা নাম হ'ল কি ভলন্দন হে ভলন্দন পুত্ৰ ভৈলা নামে বৎস প্ৰীতি হে তাহানে তনয় ভৈলা পাংশু মহামতী এ পাংশুৰত নৰ ভৈলা নামত প্ৰমতি এ খনিত্য তাহানে পুত্ৰ প্ৰখ্যাত জগতী
খনিতৰ পুত্ৰ যে চাক্ষুষ নাম যাৰ এটা চাক্ষুষ মনু বুলি এজন মনু নাই জানো হয়নে এই 14টা মনন্তৰ হয়নে এই সেইটো মনন্তৰ শেষ হৈ গ'ল সাধ্যদেৱ মনুৰ যিটো মনন্তৰ আছিলে সেইটো মনন্তৰ শেষ হ'ল এতিয়া আকৌ চাক্ষুষ মনুৰ কথা আহি গ'ল এই ৰাম বংশ হে ৰাম খনিতৰ পুত্ৰ যে চাক্ষুষ নাম যাৰ বিবংশতি নামে পুত্ৰ ভৈলন্ত তাহাৰ হে বিবংশতিৰ পুত্ৰ ভৈল ৰম্ভ ক্ষুদ্ৰমতী হে খনি নেত্ৰ নামে ভৈল হে তাহানে সন্ততি হে তাহানে ভৈলন্ত কৰণ ধম নামে জাত এ কৰণ ধম মহাৰাজা এ জগতে প্ৰখ্যাত এ অবিক্ষিত নামে ভৈলা তাহান্তে সন্ততি অ অবিক্ষিত তনয়ম ৰুত চক্ৰৱৰ্তী হে আছিলা সম্বৰ্ত নামে অংগীৰা ৰসুত হে মৰুত্তৰ যজ্ঞতে হে কৰাইলা বহুত সম্বৰ্ত নামে অংগীৰা ঋষিৰ এজন পুত্ৰ আছিল এই মৰুত্ত ৰাজাৰ যত যজ্ঞৰ মহিমা এ তাহান ভাৱ কহি কোনে পাৱে সীমা যত পুত্ৰ স্বয়ং মানে শুদ্ধ সুবৰ্ণৰ যত পত্ৰ স্বয়ং মানে শুদ্ধ সুবৰ্ণৰ হে আনু নানা দৈৱ স্বয়ং কৰিলা যজ্ঞৰ ইন্দ্ৰ আদি দেৱগণ হে মহাতুষ্ট ভৈলা হে আপোনাৰ নিজ ভাগ হাতে হাতে লৈলা ইমান ধুনীয়া যজ্ঞ আৰম্ভ কৰিছে দেৱতাবিলাকে আহি তেওঁলোকৰ যজ্ঞৰ ভাগবিলাক নিজে হাতে হাতে লৈ ভক্ষণ কৰিছে কেইটামান কথা ক'লে ইয়াত সেই সময়ত যজ্ঞ কিহে কৰিছিলে সুবৰ্ণময় পত্ৰৰে সুবৰ্ণময় পত্ৰ মানে কি সকলোবিলাক সাত্বিক বস্তু সকলোবিলাক শুদ্ধ বস্তু সকলোবিলাক পবিত্ৰ বস্তু হয় নে নহয় এতিয়া ঘি বা তেলৰ পৰা একেবাৰে গাখীৰলৈকে চব ভেজাল হয়নে বাৰু আপুনি যদি কয় বোলে মোক 200 লিটাৰ দৈ লাগিব হয়নে আপোনাক কাইলৈকে দি দিব কিন্তু ঘৰত গৈ চাবগৈচোন গাই বোলে 2জনীহে আছে বাকীখিনি আপোনাক দিওঁতে কৈ দিব একদম খাকি দৈ দিছো হয়নে নহয় বাৰু গতিকে গোটেইখিনি খাকি দৈ দি দিলে হয়নে গতিকে সেয়া দ্ৰব্য দি পেলাই যদি ঈশ্বৰৰ যজ্ঞ কৰে দেৱতাই ভেজাল দ্ৰব্য কেতিয়াও গ্ৰহণ নকৰে সেইটো কাৰণে নিৰ্ভেজাল বস্তু এটা ভগৱানৰ নাম বস্তু এই নামক একোৱে ভেজাল কৰিব নোৱাৰে একো ৰাসায়ন একো বস্তুৱেই ভগৱন্তৰ নাম গুণ আৰু যশক ভেজাল কৰি দিব নোৱাৰে কিয় নাম নিৰ্গুণ বস্তু পূজা পাবনৰ মেইন বস্তুটো বুজি পালে পূজা যে কৰিব এতিয়া নালাগে যজ্ঞ যে এতিয়া কৰিব নালাগে যজ্ঞ কৰিলে ফল বিপৰীত হ'ব এতিয়া বোলে কিয় যজ্ঞ কৰিবলৈ শুদ্ধ বস্তু লাগে শুদ্ধ দ্ৰব্য লাগে শুদ্ধ মন্ত্ৰ উচ্চাৰণ কৰিব পৰা ব্ৰাহ্মণ লাগিব হয় নহয় ভেজাল বস্তু খাই শুদ্ধ মন্ত্ৰ কেনেকৈ উচ্চাৰণ কৰিব বুজি পাইছেনে কথাখিনি সেইটো কাৰণে যত যিমান ধৰ্ম আছিলে বধ দান যাগ যজ্ঞ সকলো ধৰ্মই কলিৰ ভয়ত আহি ভগৱানৰ নামত আশ্ৰয় ল'লে সকলোবিলাক ধৰ্মই আহি হৰি নামতেই আশ্ৰয় লৈছে হে ৰাম হে ইন্দ্ৰ আদি দেৱগণ মহাতুষ্ট ভৈলা হে আপোনাৰ নিজ ভাগ হাতে হাতে লৈলা বিশ্ব দেৱগণ যাৰ সভাত মিলিলা হে দম নামে পুত্ৰ এক হে মৰুতে জন্মিলা
এ ভৈলা ৰাজ বৰ্ধনন মৰত নয় তান পুত্ৰ ভৈলন্ত সু ধৃতি মহাশয় এ সুধিতিৰ নৰ নামে ভৈলন্ত নয় এ নৰ ৰাজা জন্মিলাকে ওল মহাশয় এ কেৱলৰ পুত্ৰ যেবে ভৈলা ধন্দুমান এ ধন্দুমান পুত্ৰ বেগ বান অনুপাম এ বেগমান পুত্ৰ ভৈল এ বুধ মহামতী এ বুধৰত নয়তি ন বিন্দু মহিপতি এটা চন্দ্ৰ বংশ এটা শুদ্ধ বংশ ইটো হল বুধৰ বংশ হয়নে এই বুধৰ বংশৰ পাছত আমাক দশম স্কন্ধত দিব যদু বংশ কৃষ্ণৰ বংশ হয়নে এ তাংক দেখি মোহ ভৈলা আলম্বুষা দেৱী এ আপুনি ভজিয়া তাংক থাকিলন্ত সেবী এ গুণৰ আলয় স্বামী অপেশ্বৰা পাইলা তিন বিন্দু তাতে তান্তে তিনি পুত্ৰ উপজাইলা এ কন্যা এক জন্মিলন্ত এ তেহু মহা শান্তি এ নাম ইল বিলাতাংক এ জগতে জানন্তী ইলবিলা হয়নে ইলবিলাক কোনে বিয়া কৰাব বিশ্বস্ববাৰ্ষীয়ে এই ইলবিলাৰ গৰ্ভতে জন্ম হ'ব কাৰ কুবেৰৰ এই বস্তুবিলাক আনিবৰ কাৰণে আমাক বস্তু এ তিন বিন্দু ৰাজা বিশ্ব সবাত বিহানিলা বিশ্বস্ববা এজন ব্ৰাহ্মণ নেকি আছিলে এ বিশ্বস্ববা বীৰ্যতান্তে এ কুবেৰ জন্মিলা ইলবিলাৰ পুত্ৰ হল কুবেৰ ধনপতি বিলাকৰ মাজত মই কুবেৰ বুলি কৈছে গীতাত কৃষ্ণ এই ৰাম ধূমকেতু শূন্য বন্ধু বিশাল যে নাম তিন বিন্দু তিনি পুত্ৰ ভৈলা অনুপাম এ বিশাল ভৈলেক মহা বংশধৰ ৰাজা এ বৈশালী পুৰক নিমি এ পালিলন্ত্ৰ প্ৰজা এ তাহানে তো নয় ভৈলা ও হেমচন্দ্ৰ নাম এ হেমচন্দ্ৰ তনয় ধূমাক্ষ অনুপাম ধূমাক্ষৰ তনয় সংযম মহাশয় দেৱজ কি ইচ্ছাসদৈ এ তাহানে তনয় কিশাশ্বৰ পুত্ৰ ভৈলা সোমদত্ত নাম ঈশ্বৰক যজ্ঞ যজি ভৈলা পুণ্য কাম পৰম গতিক সোম দত্ত ৰাজা পাইলা এ তাহানে তনয় সুমতি নাম ভৈলা সোমদত্ত ৰজাৰ পুত্ৰ হল কোন সুমতি এ ধৰ্মত সুমতি সোম দত্ত ৰতনয় এ তাহানে তনয় ভৈলা এ নামে জন্মে জয় ইফালে পৰীক্ষিতৰ পুত্ৰ নামো জন্মে জয় কিন্তু এজন জন্মে জয় বেলেগ সেইটোকে দেখাইছে আকৌ এই ৰাম শুক নিগদতি ৰাজা শুনা মহাশয় এ মনোৰতনয় দৃষ্ট তান বংশচয় কিছু কিছু কৈলো মই সংক্ষেপ কৰিয়া সজ্জাতিৰ বংশ কহো শুনা মন দিয়া এটা সজ্জাতিৰ বংশৰ কথা কব পৰম বৈষ্ণৱ ৰাজা সজ্জাতি মহন্ত নিশেষ বেদৰ তাত পৰ্য জানিলন্ত অংগীৰস নামে ঋষি সত্ৰ আৰম্ভিলা দ্বিতীয় দিনৰ কাৰ্য এটাক পাহৰিলা তাহাকো কৰিলা তাৰা সবে পাইলা গতি এ মনোৰতনয় যে হয় জাতি মহামতি এ তাহানত নয় ভৈলা নামত সুকন্যা এ কমল লোচনী ৰূপে গুণে অতি ধন্যা এ সুকন্যা সহিতে পাছে ৰাজা গৈলা বন এ গজবাজি ৰথ সংখ্যাত সেনাগণ এ কতোখনে পাইলা গয়া চাবন্য আশ্ৰম
ফল পুষ্প নানাবিধ দেখিতে উত্তম। আকৌ এইটো বংশৰ কথা আনিছে। অংগীৰস নামে ঋষিৰ সত্ৰ আৰম্ভ কৰিলে, হয়নে? এইটো হ'ল সজ্জাতি বংশ দেই। এতিয়া সজ্জাতি বংশৰ পৰম বৈষ্ণৱ ৰজা হ'ল সজ্জাতি মহন্ত। তেখেতে বেদৰ নিৰ্গুণ মাৰ্গৰ কথাখিনি তাৎপৰ্য জানিছিলে। অংগীৰস নামে ঋষিয়ে সত্ৰ আৰম্ভ কৰিছিলে। দ্বিতীয় দিনাৰ কাৰ্যই, হয়নে, তেওঁকে কৰিবলৈ দিছিলে। তাহাকক কহিলা তাৰা সবে পাইলা গতি মনোৰতনয় সজ্জতি মহামতী। অৰ্থাৎ সৎ কৰ্ম কৰি তেওঁলোকে মহান গতি লাভ কৰিছিল। তাহান তনয় ভৰিলা নামতো সুকন্যা। সুকন্যা নামৰ তেওঁলোকৰ এগৰাকী কন্যা আছিলে সজ্জাতি মহামতী। কমলৰ লোচনী ৰূপে গুণে অতি ধন্যা, হয়নে? কমলৰ লোচন মানে নিষ্কাম দৃষ্টি, তেওঁ কামনা বাসনাবিলাক নাই, নিষ্কাম দৃষ্টি দেই, নিষ্কাম ভক্তি কৰিছে। সুকন্যা সহিতে পাছে ৰাজা গৰিলা বন। এই সুকন্যাৰ লগতে ৰজা কি হ'ল, বনৰ মাজলৈ গ'ল। গৈ শ্ৰাৱণ্য ঋষিৰ আশ্ৰম আছিলে, শ্ৰৱণ্যমুনিৰ আশ্ৰম আছিলে, সেই আশ্ৰমত গৈ পালেগৈ। হে ৰাম নানা ৰস ভকি নানা বিধ পকিছয়, সেই আশ্ৰমত থাকি মহা আনন্দ কৰয়। সুকন্যা দেখিয়া মহা আনন্দিত ভৈলা, এই সখীগণ সংগে লয়া কিৰি বাক লৈলা। ঋষিৰ আশ্ৰমৰ পৰিৱেশটো দেখি অত্যন্ত আনন্দিত হৈছে আৰু লগৰ তেওঁৰ সখীসকলৰ লগত খেলিবলৈ লৈছে। হে ৰাম নানাবিধ পুষ্প সব লয়া মহাৰঙে, তাহাৰ মাজত পখী সখীগণ সংগে। এহিমতে বনে যে বেকিৰিয়া ফুৰন্ত, কটু দূৰহন্তে উই চোলা দেখিলন্ত। এইদৰে তেওঁ সখীসকলৰ লগত খেলি থাকোঁতে সুকন্যাই উৰিৰ সাঁফুলোটা দেখা পালে। তাহাতে শ্ৰৱণ ঋষি তপ আৰম্ভিলা, ঈশ্বৰক চিন্ততে অনেক কাল গইলা। শ্ৰৱণ ঋষিয়ে তপ আচৰণ কৰিছে, ঈশ্বৰৰ লগত এক হৈ গ'ল। তেওঁ দেহটো উঁয়ে খাই তাত মাটি তুলি আছে, কিন্তু চক্ষু দুটা চৈতন্য হৈ আছে। এই দেহাত মনত নাই ঈশ্বৰক পাইলা, এই উই লাগি টান সবে মাংস চাল খাইলা। অস্থিৰ ওপৰে টান মাটি তুলিলে ক, এই ঋষি বুলি তাক কোন জনে জানিবে ক। শিৰহস্ত পদমুখ একো কেনে দেখি, খদ্যুত আকাৰ মাত্ৰ দুয়ো আখি দেখি। হে ৰাম জোন পুৰা পোক বুলি তাহাক জানন্তি, ঋষি চকু নজানি কন্তকে বিন্ধি লন্দি। জোনাকী পৰুৱাৰ ভিতৰত সোমাই আছে বুলি এই কাঁইট এডালে সিহঁতি খুচি দিলে এই সুকন্যাই। হে ৰাম ঈশ্বৰৰ ইচ্ছা তাক কোনে বান্ধিবে ক, ঋষিৰ চকুৰ পৰা তেজ বহিলে ক। ঈশ্বৰৰ ইচ্ছা কোনে বাধা দিব, হয়নে? ব্ৰহ্ম তেজ, তেওঁ জড় হৈ দেহটোহে আছে, আত্মা চৈতন্য হৈ আছে, ঈশ্বৰৰ লগত এক হৈ আছে। এই আত্মদৃষ্টি তেওঁ দৃষ্টিতে আছে, কিন্তু তেওঁ খোজ মাৰি দিছে যদিও গম পোৱা নাই, কাৰণ দেহটো তেওঁ জড় কৰি ৰাখিছে, কিন্তু তেজটো ববই। এই ৰাম সুকন্যা বলন্ত মা শুনা সখী ছয়, খদ্যুতৰ পৰা দেখা কেন তেজ বয়। এতিয়া কি হ'ব হেৰা, এই উই সাঁফুলোটোৰ পৰা দেখোন তেজ ববলৈ লৈছে, মই যে খুচি দিছিলো। এই আমাৰ ৰাজ্যত যত খদ্যুত আছয়, তাহাকো বিন্দিছো তাৰ তেজ নবহয়। আমাৰ ৰাজ্যত থকা উই সাঁফুলোবিলাকতো আমি এনেকৈ কেতিয়াবা খুচি দিওঁ, বিন্ধি দিওঁ, তাৰ পৰাতো কোনোদিন তেজ ওলোৱা দেখা নাই। কিন্তু এই উই সাঁফুলোটোক খুচি দিয়াৰ লগে লগে তাৰ পৰা কিয় তেজ ওলাবলৈ লৈছে? এই হিমতে আনন্দত পিতৃ পাশে গইলা,
সকলে পজাৰ বায়ু নিৰোধন ভৈলা এই বুলি যেতিয়া তেওঁ পিতৃক জনালে লগত প্ৰজাবিলাক যে গৈছিলে তেওঁলোকৰ উশাহ বন্ধ হৈ যাবলৈ ধৰিলে যে কিবা এটা অঘটন ঘটিছে খোজ মাৰি দিওঁতে তাৰ পৰা যে তেজ ওলাই আহিছে এই ৰামে যেন জলন্ধৰ ৰোগে পেট উশিলা এই ঋষি ৰাজৰ ঋষি সজ্জতি দুখক দেখিলা সকলে পজা কৰা যা বচন বুলিলা এ শ্ৰাৱণৰ অপৰাধ কেনে আচৰিলা এ পজায়ে বোল দয়া আমি কিছু নকৰিলো এ কৃষক উশকে পেট এবেশে মৰিলো ঋষিবিলাকৰ কি হ'ল সেই কামটো কৰাৰ লগে লগে পেটবিলাক ফুলিবলৈ ল'লে জলন্ধৰ ৰোগ যেনেকৈ হয় পেট ফুলা বেমাৰ গেছ হ'বলৈ ল'লে হয়নে এতিয়া প্ৰত্যেকেই ভয় খাইছে কিয় এনেকুৱা আমাৰ হ'বলৈ কিয় হ'ল এই ঋষিৰ চকুত যে হেৰি কৰিছিলে হয়নে এইটো তেওঁ অমংগল দৃষ্টি দেখালে হে ৰাম সুকন্যা কহিলা পাছে পিতৃৰ আগত এ শুনিও কথাত মই কৰিলো জিমত এ উইচোলা মাজে মই খদ্যুত দেখিও কণ্টকক লৈ পাছে তাহাকো ভেদিলো বিস্তৰ শুনিত খদ্যুতৰ পৰা বৈল এ তেখনে উশকি পেট মৰা যেন ভৈল নিউটনৰ গতিসূত্ৰ আছে প্ৰত্যেককে আৰু সমানৰ বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে এওঁলোকে বেয়া কাম কৰিছে তাৰ পৰা তেওঁলোকৰ নিজৰে আকৌ বেয়া আহি গ'ল হে ৰাম এ দুহিতাৰ বচন ৰাজায়ো শুনিলা হে ঋষি জয়তে আছে তৈকে আতি শীঘ্ৰে গৈলা নানাবিধ স্তুতি নতি ঋষিক বুলিলা শুনিও কমহাৰিষি হে মোৰ জীও বালা অনজানি অপৰাধ দোহিতাই আচৰিল হে ঋষিও ৰাজাক চাই আশা কৰিল তোমাৰ দুহিতাই আনক কতেক বছৰ কাহাত বিবাহ দিলা কোন ৰবৰ তোমাৰ কন্যা কিমান বয়স হৈছে তুমি কালে বিবাহ দিলা তোমাৰ কন্যা শ্ৰাৱণ ঋষিয়ে সুধিছে দেহটো যদিও জ্বৰ হৈ আছে চকু দুটা যদিও ফুটাই দিছে তথাপিতো সুধিছে হে ৰজায়ে বুলন্ত শুনা ঋষি মহাশয় ইটো মোৰ কন্যাৰ বিবাহ নতু হয় হে মহান ঋষিজন মোৰ এই কন্যাৰ বিবাহী হোৱা নাই এ শ্ৰাৱণৰ বিপায় ৰাজায়ো জানিলা এই সুকন্যা কন্যাক পাছে তান্ত বিহা দিলা শ্ৰাৱণ ঋষিলৈকে এই সুকন্যাক বিয়া দিলে ঋষিৰ বয়স যদি 1000 বছৰ সুকন্যাৰ বয়স 16 বছৰ গম পাইছে হা বিবাহটো হ'ল এটা বন্ধন হয়নে প্ৰকৃতিৰ লগত পুৰুষৰ বন্ধন তেওঁলোকৰ দেহৰ লগত দেহৰ বিবাহ হোৱা নাই জীৱৰ লগত শিৱৰ বিবাহ হৈছে তেনেকুৱা বস্তুটো মানে হে ৰাম ঋষিৰ সাপৰ সন্তে ভয় দূৰ ভৈলা তাহাঁতে মেলানি মাগি নিজ থানে গৈলা সুকন্যা পাইলন্ত পাছে শ্ৰৱণ কপতি কৰিলন্ত সেৱা তান্তে মহা শুদ্ধমতী হে ঋষিৰ মনক জানা প্ৰতিব্ৰতা শান্তি আন মন কৈলে সাপি ভস্ম কৰি বন্তি এইটো 16 বছৰ ছোৱালী ঋষিজন বৃদ্ধ তথাপিতো ঋষিজনৰ সেৱা শুশ্ৰূষা তেওঁক স্বামী বুলি কৰিছে কিয় যদি বেলেগলৈ চকুটিয়ে সাপ দি ভস্ম কৰি দিব বুজি পাইছে নে কথাটো সেইটো কাৰণে আনৰ কোনো পৰপুৰুষলৈকে তেওঁলোকে দৃষ্টি দিব নোৱাৰে কিয় দিব নোৱাৰে তেওঁ গম নোপোৱাকৈ দিলেও তেওঁ গম পাই যাব অন্তৰ্যামী সেইটো কাৰণে নাৰীৰ চঞ্চল বন্ধুক ধীৰ স্থিৰ কৰি ৰাখে কিহৰ ঋষিৰ তপোমৰ সাধনাৰ শক্তিয়ে এই ৰাম মিহিমতে সেৱাতে বহুত কাল গৈল এই সুকন্যাৰ সেৱাত ঋষিও তুষ্ট ভৈল শ্ৰাৱণ আছামে গৈলা অচিনি কুমাৰ
তাৰা দুইক দেখি ঋষি আনন্দ পায় অশ্বিনী কুমাৰ দুইজন গ'ল হে ৰামে দুইগো মহাৰিষি পূজা আনন্দে কৰিয়া হে দেৱ দেৱ মোৰ হে বাক্যে দিওঁ হিয়া অশ্বিনী কুমাৰ কি অশ্বিনী কুমাৰ হ'ল তিনি বৃদ্ধ এজনক যুৱন কি একদম তিনি যুৱক কৰি দিব পৰা এক বিদ্যা তেওঁলোকৰ হাতত আছে অশ্বিনী কুমাৰৰ সেইটোক কোৱা হয় অমৰ বিদ্যা অশ্বিনী কুমাৰৰ হাতত অমৰ বিদ্যা আছে বৃদ্ধ এজনকো যুৱক কৰি দিব পাৰে হে ৰাম হে দুইকো মহাৰিষি পূজা আনন্দে কৰিয়া হে দেৱ দেৱ মোৰ বাক্যে দিয়া হিয়া হে বৃদ্ধ গোসাই তোৰা মোক জোৱা কৰি মোক হে তোৰা দুইৰো মহাখ্যাতি লোক তথা কুণ্ড ভাত 16 বছৰীয়া ঋষি 1000 বছৰীয়া মানে এতিয়া এই তেওঁলোকক পূজা পাতল কৰি সেৱা সৎকাৰ কৰি যেতিয়া তেওঁলোকক সন্তুষ্ট কৰিলে যে তোমালোকৰ সেই আত্মবিদ্যাৰ দ্বাৰা মহান বিদ্যাৰ দ্বাৰা মোক তোমালোকে এজন সুৰক্ষী তৰুণ কৰি দিয়া হে ৰাম বৈদ্য বুলি তোৰা দৈক যজ্ঞ ভাগ নেদে দেৱগণে তোমাষাৰ দুইৰো আশাছে দে যজ্ঞৰ ভাগক মই নিশ্চয়ে দিয়াইব বৃদ্ধ গোষ্ঠী যে মই তৰুণ হৈব যজ্ঞত ইন্দ্ৰক ভাগ দিয়ে বিষ্ণুক ভাগ দিয়ে এইটো গণেশক ভাগ দিয়ে জলক ভাগ দিয়ে অগ্নিক ভাগ দিয়ে কিন্তু এই অশ্বিনী কুমাৰ দেৱ যজ্ঞৰ কোনো ভাগ নিদিয়ে শ্ৰাৱণ্য ঋষিয়ে ক'লে মই যজ্ঞ কৰি যজ্ঞৰ ভাগিবা তোমালোককো দিম তোমালোকে মোক যুৱক কৰি দিয়া হে ৰাম মেহিমতে কল্পি উক তোৰা দেৱ দুই যিটো ৰূপ দেখি নাৰী সবে মোক হুই সেইটো ৰূপ কল্পনা কৰি মোক নিৰ্মাণ কৰি দিয়া যিটো ৰূপ দেখিলে নাৰীসকল মোহিত হৈ যাব এতিয়া কাৰ ৰূপটো দি দিলে কামদেৱৰ ৰূপটো দি দিলে শ্ৰাৱণ্য ঋষি কামদেৱতকৈ সুন্দৰ পুৰুষ কোনো নাই হে ৰাম যিটো ৰূপ দেখি নাৰী সবে মোক হুই ঋষি নবচন শুনি দুয়ো ৰংগ ভৈলা সিদ্ধে নিমি আছে হ্ৰদ তাকে লাগি নিলা অস্থিমাত্ৰ দেখি টান সকলে শৰীৰে নোৱাৰন্ত বুৰ দিবে দেখি দুয়ো বীৰে সুধা হাড়ডালে আছে তেওঁলোকে যিটো সাধনাৰ হ্ৰদত তাক জুবিয়াই দিব লাগে তাত জুবিয়াই দিয়ে কিন্তু উপঙি গুচি আহে মাংস নাই কাৰণে তাংকু সংগে লৈয়া ডুব দিলা তিনিজন তেতিখনে ভৈলা মহা ৰূপ সুশোভন এতিয়া ডুব দিলত কি হ'ল ডুব যেতিয়া নগ'ল অশ্বিনী কুমাৰ দয়ে সেই শৰীৰটো নিজে দুইজনে ধৰি লাহেকে তলত ডুবাই দিলে তেওঁ এজন তৰুণ যুৱক হৈ গ'ল হয়নে কি বুজালে আমাক জীৱ সৃষ্টিৰ কাৰণে পুৰুষ আৰু প্ৰকৃতি দুইটা লাগিব পুৰুষ আৰু প্ৰকৃতিৰ যদি মিলন নহয় কেতিয়াও জীৱ সৃষ্টি নহয় আমাক সেইটোকে বুজাইছে হে নামে কৰ্ণত কুণ্ডলে শোভে শিৰে বনমালা শৰীৰৰ কান্তি যেন অগণিৰ জ্বালা তিনিৰো সমান ৰূপ বয়স আকাৰ সদৰ আশিলা উঠি আনন্দ পাৰ সুকন্যা বিস্ময় ভৈলা তা সম্বাক দেখি কোন তান স্বামী তান্ত নিৰেখি তিনিওজন যেতিয়া সুকন্যাৰ ওচৰলৈ আহিলে তেওঁ এটা স্বামী কুঞ্জন বৃদ্ধ হৈ আছিলে তৰুণ যুৱক কৰি পেলালে চিনি পোৱা নাই যে মোৰ স্বামী কুঞ্জন তিনিওজন দেখোন দেখিবলৈ একেই হে ৰাম প্ৰতিব্ৰতা চিৰ জানা স্বামী সে জীৱন চিনিবাক নপাৰিয়া ভৈলা দুখ মন অশ্বিনী কুমাৰ হেৰা পখিলো শৰণে মোৰ কোন স্বামী দুয়ো দেখায়ো এখনে তোৰা দুই মোৰ প্ৰীতি জানিবা নিশ্চয় দুয়ো দেৱে শুনি ভৈলা আনন্দৰ হৃদয় অশ্বিনী কুমাৰ কি বুলি ক'লে যে তোমালোক মোৰ পিতৃ হলা কিয় পিতৃ হলা মোৰ স্বামীক তোমালোকে নতুন জীৱন দিলা
হে ৰাম ধন্য ধন্য সতী তুমি সাৰ্থক জন্মিলা অপতিব্ৰতা ধৰ্মে তুমি আমাকো তুহিলা এহিতো যুপতি হেৰা দেখালো হো আমি কৰিও সেৱা এন্ত হে মহা ঋষি স্বামী হে ৰাম ঋষিত অনুগলয়া হে দুয়ো স্বৰ্গে গলা হে সুকন্যা স্বামীক পাই মহাতুষ্ট ভৈলা হে ৰাম এদিনতো কৰি শত গুণে কেহিবালা হে দুয়ো দুত অনুক্ষণে স্নেহ বাহিলা হে যজ্ঞকাৰী বাকলাগি সজাতি ৰমন ৰথত চৰিয়া ৰাজা ভমিলা বন শ্ৰাৱণৰ আচমক মহাৰংগে গৈলা ঋষিৰ গৃহত পাছে পয়োষাৰ ভৈলা দুহিতাৰ সংগে দেখি লন্ত একজন সূৰ্যৰ সাদৃশ কান্তি পুৰুষ শোভন ৰজা পিসদ্ধই যেতিয়া কন্যাক বিবাহ দিয়াৰ বহুত বছৰ পাছত গৈছে আশ্ৰমলৈ মোৰ কন্যাজনীনো সেই বৃদ্ধ ঋষিজনৰ লগত কেনেকৈ আছে বুলি চাবলৈ এই কন্যাৰ সুকন্যা আনন্দ ভৈলা পিতিক দেখিয়া এই আঠে মঠে নমিলা পিতিক উঠিয়া মনত আনন্দ নাই আশীৰ্বাদ দিলা এই সুকন্যাক চাহি ৰাজা বচন বুলিলা এই সোণৰে সুকন্যা তই কি কাম কৰিলি শ্ৰাৱণক এৰিয়া ন চামক স্বামীক ভজিলি এই সুৰা সুৰে নমৈ যিটো ঋষিৰ চৰণ তাংক এৰি তোৰৱান পুৰুষ কমন এই বুঢ়া বুলি তই তাংক হেলাক কৰিলি হে আপুনিও নষ্ট ভৈলি আমাকো নাখিলি কেনমতে হেনমতি ভৈলে কতোহুৰ যেন পাপ ভৈল তাক কৈও নাপাওঁ দেশক পিতৃয়ে কন্যাক কিমান ভাল শিক্ষা দিব বিচাৰিছে মই এজন বৃদ্ধৰে বিয়া দিলোঁ তুমি তেওঁ তোমাৰ স্বামী তুমি তেওঁকেই বেলেগৰ ওচৰলৈ যোৱাটো উচিত নহয় কিন্তু কৰিশ্মাটো যে তেওঁ সাধনাৰ দ্বাৰা হ'ল সেইটোতো গম নাপায় হে ৰাম কুলৰ দুখিনী ভৈলি আপুনি মৰিলি হে শুনি নীলাজনী জাৰ পাতক ভজিলি অধুগতি গলি হৃদয়ত শালত হলি পিতৃকুল স্বামী কুল ৰসাতলে নিলি এহি মতে নানা বাক্য বুলিলা ৰজাই অল্প সাহায্য কৰি কথা কৈলা সুকন্যাই শুনিও ক পিতৃ মোক দুখনে দিও ক কষ্ট এৰিও ক মন সুস্থ কৰিও ক এহি ঋষি চিনিও ক আনন্দ হৈও ক যাক পুজিলো ক সবে গুছে ভয় শোক এইজনে মোৰ স্বামী এইজনী মোৰ ঋষি যিজন এতিয়া যৌৱন প্ৰাপ্ত হৈ গ'ল এজন সুৰক্ষী যুৱক হৈ গ'ল কিয় জানা এয়া মোৰ স্বামী ভক্তিৰ মহিমা বুজি পাইছেনে কথাটো প্ৰতি পৰমেশ্বৰ জ্ঞান কৰা ভাৰ্যাসকলৰ স্বামী কেতিয়াও বৃদ্ধ নহয় হে ৰাম পিতৃৰ আগত পাছে সকলে কহিলা চিনু কুমাৰৱান ৰূপ দান দিলা হে ৰামে তাতে সে ভৈলন্ত মহা সুন্দৰ শৰীৰ সুকন্যাৰ কথা শুনি আনন্দিত ভৈলা প্ৰেমে গদ গদ বাক্য আলিংগি ধৰিলা হে শুন আহি নজানিয়া বুলিলো বচন হে মোক লাগি তই বে এৰ কষ্ট মন ৰাজা পাছে বুলিলন্ত ঋষিক বচন যজ্ঞ কৰি বাক লাগি কৰিছো যতন অযজ্ঞ কৰাই বাক লাগি আপুনি আখিও হে তোমাৰৰ লগতে সুকন্যাক আনিও তোমাৰ লগতে সুকন্যাক আনিবা এহি বুলি মহাৰংগে দুকু লাগে লৈলা কতোখনে সজাতিৰ নগৰক পাইলা নানাবিধ দ্ৰব্যচয় যজ্ঞৰ কাৰণে তেতিখনে অনাইলা ৰাজা ৰংগমনে
যাৰ যত ভাগতাক পাতিলা শ্ৰৱণ কুশহন্তে ভৈল ৰাজা মহাৰংগ মনে পূৰ্বে ভাগ নতু পাৱে অচিনি কুমাৰে যজ্ঞ ভাগ পাতিলা মহা ঋষিবৰে। এই যে অচিনি কুমাৰ দৰক যে কৈছিলে মই যজ্ঞ ভাগ দিম বুলি, এতিয়া সেই প্ৰথম পূৰ্ব ভাগত তেওঁলোকৰ ভাগটোৱেই দি লৈছে। ইন্দ্ৰে দেখিলন্ত বৈদ্য দুইকো ভাগ দিলা হাতে বজ্ৰ ধৰি মহা কোধে খেদি গলা। ইন্দ্ৰই হাতত বজ্ৰ ধৰি খেদি আহিলে যে মোক অগ্ৰভাগ নিদিয়াকে যজ্ঞ অগ্ৰভাগ কিয় অচিনি কুমাৰ দৰক দিবা, হয়নে বাৰু? এই ঋষিক লাগিয়া বজ্ৰ মাৰিবা কচান্ত ইন্দ্ৰৰ কোধ কৰি ঋষি ৰাজে জানিলন্ত বামনক কাটি ইন্দ্ৰ লাই পাই চখ মুহুৰ হাতত আজি সেন্থৰ নজাস। বিশ্বৰূপক বধ কৰি গুৰুক বধ কৰি বামনক বধ কৰি তই আকৌ তেনেকুৱা ধৰণৰ বধ কৰিব পৰা বজ্ৰ তোৰ হাতত আছে বুলি তই ভাবিছিলি, এবাৰ তোক শিক্ষা দিম। যজ্ঞৰ ভাগ মই অচিনি কুমাৰক দিম, তোক নিৰো, তই মহাপাপী। ইন্দ্ৰক কৈছে। হে ৰাম মিহিমতে চিন্তি ঋষি বুলিলা বচন হাতে বজ্ৰ ইন্দ্ৰ তোৰ লাগিও কয়খন। তোৰ বজ্ৰ হাতৰ পৰা কেতিয়াও তই এৰুৱাব নোৱাৰিব। হে ৰাম ভৈলে কনিচিক ইন্দ্ৰ গুচিল পতা ফাফাৱয় মাত্ৰ যেন্ত দান্ত ভগা সাপ। চেহেৰাটো তাৰ নাইকিয়া হৈ গ'ল, চিলোপ পালে, বজ্ৰ হাতৰ পৰা এৰুৱাব নোৱাৰা হ'ল, হয়নে বাৰু? খাবলৈ নোপোৱা হ'ল, শ্ৰীহীন হৈ পৰিলে। ইন্দ্ৰই সেই বিষ নথকা সাপৰ নিচিনাকে খঙতে ফুচফুচাবলৈ ধৰিছে, হয়নে বাৰু? নিজকে ইন্দ্ৰ বুলি ৰজা দেৱতা বুলি বেছি অহংকাৰ কৰি আছিলে যে এই চাৱন্য ঋষি কোন তেওঁ চিনিয়ে নাপায়। ঈশ্বৰৰ কৃপা দৃষ্টি লাভ কৰা ঋষি, দেহক জড় কৰি আত্মাক চৈতন্য কৰি চকু দুটাই এদি তেজ বৈ থাকোঁতেও ঈশ্বৰ ভাৱনাৰ পৰা আঁতৰি নহা ঋষি, যি দুজনক অচিনি কুমাৰে কৃপা কৰি আকৌ নতুন এটা দেহ দান কৰিছে, হয়নে? সেই কাৰ্যত ইন্দ্ৰ আনন্দিত হ'ব লাগিছিলে। ইন্দ্ৰৰ ভিতৰত ঈৰ্ষা ভাৱ আছে, সেইটো কাৰণে কি হৈছে আনক ভাগ দিব নালাগে বুলি তেওঁৰ মনত ঈৰ্ষা ভাৱ থকাৰ কাৰণে ঈৰ্ষাটো হ'ল অতি বেয়া বস্তু। সেইটো কাৰণে নিজৰ ঈৰ্ষাই নিজৰ বজ্ৰকে হাতৰ পৰা এৰাবলৈ নিদিয়া কৰিলে। কি কৰিব বজ্ৰয়ে বে হাতৰ নেৰাই বল দিয়া চাইলা তথা পিতু নপৰাই চাবনক পাছে চুটি অনেক কৰিলা চাবনে বুলিলা বজ্ৰ হাতৰ হেৰিলা। সেই হন্তে অচিনি কুমাৰে ভাগ পাইলা ভাগ লভি দুয়ো মহা আনন্দ লভিলা। হে ৰাম সুকনি গদতি কোনা অভিমন্যু সুত সুকন্যাৰ চৰিত্ৰ পৰম অদ্ভুত। কল্প কৰি কহিলো বহল অল্প কৰি কহিলো বহল পৰিহৰি তনয়ৰ বংশ কহো শুনা মন কৰি সজাতি ৰাজাৰ তিনি পুতয় অনুপাম শুনিও কহো মই ভিন্ন ভিন্ন নাম। উত্তানব ৰহি অনাৰ্ত ভুৰিখেন সজাতিৰ তিনি পুত্ৰ ভৈলা ইন্দ্ৰ যেন আনতৰ পুত্ৰ ভৈলা নামত ৰেৱত তাহান মহিমা কোনে কহিবে শকত। ৰেৱত নামৰ সেইজনৰ পিতৃ আছিলে কোন? আনৰ্ত। এতিয়া বংশটো সজাতি বংশ, এই কথাখিনি আমি জানিব লাগিব। হে ৰাম সমুদ্ৰৰ মাজেতে হে নগৰ নিৰ্মিলা পৰম আনন্দে কুশস্থলী নাম থৈলা তাতে থাকি নানাবিধ ভোগ কৰিলা ৰেৱত ৰজাৰ 100 পুত্ৰ ভৈলা। ৰেৱত ৰজাৰ 100জন পুত্ৰ লাভ হ'ল। সবাৰো মাজত শ্ৰেষ্ঠ কুকুবনি ভৈলন্ত ৰেৱতী কন্যাক যিটো ৰজা জানিলন্ত। কি হ'ল? ৰেৱতৰ 100 পুত্ৰৰ ভিতৰত এজন পুত্ৰ আছিলে কুকুদমি। এতিয়া কুকুদমিৰ এগৰাকী কন্যা জন্ম হৈছিলে, নামটো ৰেৱতী।
এই ৰেৱতীকে আকৌ বলৰামে বিয়া কৰাইছে দাপৰ যুগত সেই সত্য যুগতে জন্ম হোৱা ৰেৱতী দুটা বস্তু আমাক দেখালে হয়নে 16 বছৰীয়া কন্যা এগৰাকীৰ বিবাহ হ'ল সুকন্যাৰ হাজাৰ বছৰীয়া ঋষি এজনৰ লগত হয়নে জগতৰ হৰি ৰাম ৰূপত দাপৰ যুগত আহিবহে তেওঁ ভাৰ্যা কিন্তু ৰেৱতী এই সত্য যুগতে জন্ম হ'ল বুজি পাইছেনে কথাটো তাৰমানে এইটোকে আমাক বুজাইছে ই আমাৰ সংসাৰৰ স্বামীজন আৰু পৰম স্বামীজন বেলেগ বুজি পাইছেনে কথাটো আমি প্ৰত্যেকেই নৰৰূপী প্ৰকৃতি বুজি পাইছেনে আমি পুৰুষৰূপী প্ৰকৃতি আপোনালোক নাৰীৰূপী প্ৰকৃতি পুৰুষ এজনেই সেইজন হ'ল পৰম পুৰুষ আমি সেইজনৰ চৰণৰ প্ৰত্যেকেই সেৱ কৰিব লাগে হে ৰাম কুকুৰ্মীয়ে ৰেৱতী কলৈ আগলে সংগে কটুখনে ব্ৰহ্মলোক পাইলা মহাৰংগে কুকুৰ্মী ইমান এজন ভাল মানে শ্ৰেষ্ঠ সাধনা থকা ৰজা আছিলে তেওঁ কন্যা ৰেৱতীক লগত লৈ ব্ৰহ্মলোকলৈ গ'ল হে ৰাম জীউৰ বৰৰ কথা পুচিবাক লাগি সেই কাৰণে তাকে গৈলা পুণ্য ভাগি ব্ৰহ্মাৰ থানত সুখ মোহ কিছু নাই ভৈলন্ত আনন্দ নাযা ব্ৰহ্মলোক পাই ব্ৰহ্মাৰ স্থানত জন্ম মৃত্যু নাই দুখ সুখ নাই সকলো আনন্দময় কিয়নো ব্ৰহ্মাই তপময় সাধনা ঈশ্বৰ উপাসনা কৰি থাকে সেইটো কাৰণে তাত থাকি তেওঁ খুব আনন্দ পালে খন্তেক সময় তাতে থাকিম বুলি ইচ্ছা কৰিলে নিজৰ কন্যা ৰেৱতী আৰু কুকুৰ্মী অৰ্থাৎ কন্যা আৰু পিতৃ ব্ৰহ্মলোকতে থাকিব আনৰ্ত নামে এক গন্ধৰ্বে গীত গাৱে ব্ৰহ্মাক নামিয়া ৰাজা ৰৈলা মৌন ভাৱে আনৰ্ত নামৰ গন্ধৰ্ব এজনে তাৰ ঈশ্বৰৰ গুণ কীৰ্তন কৰে ৰাম গীত অৱসানে পাছে পুচিলা বমাত মোৰ ইটো দুহিতাক বিহা দিবুকাক আনৰ্ত নামৰ গন্ধৰ্বজনে যে গীত গাই শেষ কৰিলে এতিয়া সুধিছে যে মোৰ কন্যাগৰাকীক মই এতিয়া কালে বিবাহ দিম তেতিয়া পৃথিৱীত 28টা যুগৰ অন্ত পৰি গ'ল এইখিনি সময়তে ব্ৰহ্মলোকৰ সময়টো বহুত বেছি হয়নে হে ৰামে ৰাজাৰ বছৰ শুনি ব্ৰহ্মায়ে হাঁহিল শুনিও কয় ৰাজা যত যুগ বহি গ'ল তোমালোক ব্ৰহ্মলোকত থাকোঁতে পৃথিৱীত কেইটা যুগ পাৰ হৈ গ'ল সেইটো শুনা তোমালোকৰ নাতি পুথি তাত একো নাই চব মৰিলে আনন্দত শুইয়া চা মনত নভৈল আমাৰ ৰক্ষণকে 27 যুগ গ'ল তুমি আমাৰ ইয়াত থকা এই ক্ষণেক সময়তে পৃথিৱীত 27টা যুগ শেষ হৈ গ'ল এতিয়া কি চলি আছে এতিয়া 28 নম্বৰ দাপৰটো চলি আছে 27 নম্বৰ দাপৰ চলি আছে 28টো সোমাবহে 28 নম্বৰ দাপৰত এই বেদব্যাস হৈ ভাগত কোনে প্ৰণয়ন কৰিব আছে সেইটো নাই আমি 27তে পঢ়ি আছো 28 নম্বৰ দাপৰত এই পুৰাণ এইবিলাক চব আকৌ লোপ পাব আকৌ কৃষ্ণ জন্ম হ'ব এইবিলাক কোনে প্ৰণয়ন কৰিব দ্ৰোণাচাৰ্যৰ পুত্ৰ দ্ৰোণী অশ্বস্থামা সেইবাৰ বেদব্যাস হ'ব তেওঁ পাপ ক্ষয়ৰ কাৰণে ভাগৱত প্ৰণয়ন এইটো সুখদেৱ ভগৱানে পৰীক্ষিত সেইখিনি কথাও কৈছে আমাৰ সময়টো যে আপুনি আমাৰ জীৱনটো যে এই ব্ৰহ্মলোকৰ দিনত এটা নিমিষে সেইটো কাৰণে আমি বৰ বেছিদিন জীয়াই আছো বুলি ভাবি কৰিব নালাগে আমাৰ জীৱনটো বৰ খন্তেকীয়া হে ৰাম জাক জাক মনে তুমি বাঞ্চি আছা বৰ কালে সংহাৰিলে সবে গ'ল জম ঘৰ তজু পুত্ৰ নাতিয়াৰ পৃথিৱীত নাই এইটো থানে থাকিবে তোমাৰ নোযোৱাই ৰামে পৃথিৱীৰ লাগি ৰাজা শিকে চলিওক ইটো কন্যা নিয়া বল দেৱক দিওক তোমাৰ এইগৰাকী কন্যাক বিবাহ কৰিবলৈ পাত্ৰ এজনী আছে কোন বলদেৱ মানে বলৰাম
অনন্ত ঈশ্বৰ ২৭টা যুগ পাৰ হৈ যাওঁতেও সেইগৰাকী সুৰক্ষী তৰুণী কন্যা হৈ আছে ব্ৰহ্মলোকত থকাৰ কাৰণে হয়নে দেহ মনৰ কান্তি একো ক্ষয় ক্ষতি হোৱা নাই এতিয়া পৃথিৱীলৈ আহি দেখিব অন্য মানুহবোৰ তেওঁলোকৰ তুলনাত তেনেই দুৱাঙুল হ'ব যে ৰেৱতী আকাশৰ সমান হ'ব কাৰণ সত্য যুগৰে হে ৰাম ব্ৰহ্মাদৱা দেখে বল দেৱক দিলন্ত এ তেতিখনে বদৰি কাই আচম কৈলন্ত যত নৰ নাৰায়ণ আনন্দে আচন্ত এ তপ কৰি ৰাজা পাছে তৈত ৰহিলন্ত এ শুনা সমাসদ পদ মহাভাগৱত কথা ইহান কালত কেনে কৰা জন্ম ব্যথা ৰাম নাম লৈলে কি গে বৈকুণ্ঠক পায় এ হেনৰ নাম কেনে নলৱে সদায় এ হৰি নাম বিনে নাই সংসাৰ তৰণ এ কৃষ্ণৰ চৰণে সিঘে পশি শৰণ মহাপাপী গণে তৰে যাৰ নাম লৈলে নাম এ হেন নামতে জীয়াৰো কৰাৱান কাম এ তপ জপ ধৰ্ম মানে নামৰ কিংকৰ এ নাম বিনে ধৰ্ম আৰু নাহি কেও অপৰ হে কৃষ্ণ প্ৰভু মই এ পখিলো শৰণে এ তজু বিনে গতি মোৰ নাহি কে মৰণে বিষয় ব্যাধিত মোৰ হৰিল চেতন এ তজু পাদ পদ্ম মনে কৰো কস্মৰণ এ মই মহাপাপীয়াতি পুৰুষ দুজন কালে ধৰি আছে তাক নাহি কয় মন এ চুলত ধৰি আনিব ঘণ্টা কলাৰিয়া এ কেৱলে থাকিব পাৰ পৰি দান্ত ততৰিয়া এ তুমি বিনে বান্ধৱনে দেখোৱা নম ময়ান এ তোমাতো অপৰ দেৱ আছে কোনজন হেন কৃষ্ণ প্ৰভু মোৰ পুৰা মন কাম এ সামাজিক লোক ডাকি ভোলা ৰাম ৰাম হৰি ৰাম দোহাৰিব নালাগে নেকি আপুনি পাঠ কৰি আছো নহয় নাই দোহাইটো আকৌ মানে মই অহা দেওবাৰ আৰু কাইলৈ কণ্টিনিউৱাছ নহ'ব পাৰে নহয় মই কোনোবা দিনা দোহাই দিতে ন দোহাই দিওঁ হে ৰাম তুমি বিনে মানৱনে দেখো ময়ান এ তোমাতো অপৰ দেৱ হে আছে কোনোৱান হে কৃষ্ণ প্ৰভু মোৰ পুৰা মন কাম সামাজিক লোক ডাকি ভোলা ৰাম হৰি ৰাম অ হৰি অ কৃষ্ণ অপৰাধ বিনাশন নাম নাৰায়ণ জানি নাম পখিল শৰণে অপৰাধ ক্ষমা কৰি তুমি দে ৰাখিল হৰি মুখৰ ৰক্ষা কৰি ওচৰণে শ্ৰীমন্ত শংকৰ হৰি ভকত জানা